নমস্কাৰ জনাইছোঁ সকলোকে। আজি হৈছে 14 ফেব্ৰুৱাৰী। 14 ফেব্ৰুৱাৰী হ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি অসমত আছে। আহি পেলাই আমাৰ বহুত কিবা বিভিন্ন ধৰণৰ অনুষ্ঠান তেখেতসকলে বিজেপি কাৰ্যকৰ্তাসকলে ৰাখিলে তাৰে মাজতে আমাৰ কুমাৰ ভাস্কৰ বৰ্মা যিখন সেতু আছে উত্তৰ গুৱাহাটীতো আমাৰ ফেঞ্চি বজাৰ, এই সেতুখন আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমবাসী আৰু উত্তৰ পূৰ্বাঞ্চলৰ সমূহ মানুহৰ কাৰণে আজি তেখেতে উন্মোচন কৰিছে। ধন্যবাদ। কথা আৰু লগতে আমাৰ যিটো আমিনগাঁৱত NDC নেশ্যনেল ডাটা চেণ্টাৰ এটা আজি প্ৰধানমন্ত্ৰী ডাঙৰে উদ্বোধন কৰিছে। বাহ, বঢ়িয়া, ধন্যবাদ। কথা অসমবাসীক এইটো উপহাৰ দিছে। এনেকুৱা ভাল ভাল ছেমি কণ্ডাক্টৰ আনিছে আমাৰ ইমান ডাঙৰ এটা প্ৰজেক্ট। চৰকাৰে এনেকুৱা বঢ়িয়া বঢ়িয়া কাম কৰি আছে। তাৰে মাজতে এটা চৰকাৰৰ ওচৰত মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে দাবী জনাম যে যাতে জুবিনদাৰ ন্যায়টো যাতে চৰকাৰে আৰু আমাৰ যিটো ন্যায় ব্যৱস্থা আছে, ন্যায় ব্যৱস্থাই যাতে জুবিনদাৰ ন্যায়টো দিয়ে তাৰে আশা ৰাখিম, কামনা কৰিম। কিন্তু তাৰে মাজতে জুবিনদাৰ ন্যায়টো ন্যায় মানে আদালতত যাতে ভালদৰে সুবিচাৰ হয় তাৰে কামনা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম, জয় জুবিনদা।